দৰং ওদালগুৰি বিধানসভা সমষ্টিৰ বিপিএফ দলৰ মনোনীত প্ৰাৰ্থী দুৰ্গানাথ বড়োদেৱে কেইবাহাজাৰ দলীয় সমৰ্থক শুভাকাংক্ষীক লগত লৈ আজি ওদালগুৰি উপায়ুক্ত কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে। উপস্থিত থাকে বিপিএফ দলৰ সভাপতি হাগ্ৰামা মহিলাৰী, বিপিএফ দলৰ উপ সভাপতি খাম্পা বৰগিয়াৰী, দলগাঁও সমষ্টিৰ বিধায়ক মজিবুৰ ৰহমান, প্ৰাক্তন EM জগদীশ চৰকাৰ প্ৰমুখ্যে দলীয় নেতাকৰ্মীসকল উপস্থিত থাকে। বালিপুতাৰ পৰা ধৰ্মকান্ত নাথৰ ৰিপৰ্ট, ইছা 24x7। जिंदाबाद बीपीएफ बीपीएफ जिंदाबाद 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 बीपीएफ जिंदाबाद जिंदाबाद बीपीएफ जिंदाबाद 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 बांग्ला छवि ভোট দাও जिंदाबाद MP amak lagi MP amak lagi MP কংগ্ৰেছ আমি সংখ্যালঘু 20 বছৰ 30 বছৰ ভোট দিছো। আমি বিজেপি হটাব পৰা নাই দৰঙৰ পৰা। এইবাৰ বিপিএফে হটাব পাৰিব। সেইকাৰণে সংখ্যালঘু মানুহ এবাৰ দুৰ্গানাথ বড়োৰ লগত আছে, বিপিএফৰ লগত আছে। ইভেন মই বিধায়ক তেখেতসকলৰ লগত আছে, ৰাইজ দলগাঁও ৰাইজ তেখেতসকলৰ লগত আছে। সংখ্যালঘু ৰাইজ এইবাৰ বিচাৰিছে বিজেপিক দৰঙৰ পৰা মঙলদৈৰ পৰা হটাব লাগে। দলগাঁৱত আপোনাৰ চাব কংগ্ৰেছে ভোট 30,000 ক্ৰছ কৰিব নোৱাৰে। ওদালগুৰি বিপিএফে আপোনালোকক সমৰ্থন কৰা নাই। ওদালগুৰি ওদালগুৰি কমিটিয়ে নাই আমাৰ। ওদালগুৰি আমাৰ কমিটিয়ে নাই বৰ্তমানে। ওদালগুৰি কমিটিয়ে নাই। কোন আব্দুৰ ৰহমান নাই, কমিটিয়ে নাই। আমাৰ বিপিএফ দলৰ প্ৰাৰ্থী দুৰ্গাদাস বড়ো ডাঙৰীয়া আজি মনোনয়ন পত্ৰ দাখিল কৰিব। আমাৰ লগত আছে ইয়াৰ ইউটিউবত MLA আমাৰ মজিবুৰ ৰহমান ডাঙৰীয়া, যি কৈছে ইয়াৰ ইউটিউবত। আৰু আমাৰ লগত আছে কেণ্ডিডেট দুৰ্গাদাস বড়ো ডাঙৰীয়াও আছে আৰু চৰণ বড়ো ডাঙৰীয়া আছে। অৰ্থাৎ আমি টোটেল 6 জন আমাক এন্ট্ৰি দিছে। আমি এতিয়া মনোনয়ন পত্ৰ দাখিল কৰিম। বাছ কিমান ভোটৰ আশা কৰিছে ছাৰ? 2 লাখতকৈ বেছি ডিফাৰেন্সত আমি জিকিব। 2 লাখতকৈ বেছি। বিজেপিও ফেক্টৰ নহয়, কংগ্ৰেছো ফেক্টৰ নহয়। কিন্তু কংগ্ৰেছে কৈ আছে যে সংখ্যালঘু ভোটটো তেওঁলোকে সম্পূৰ্ণৰূপে পাল্লা কৰিব। নিজে নিজে কৈ ল'ব পাৰে। গ্ৰাছ ৰুটতো এনেকুৱা নহয় না। গ্ৰাছ ৰুটত আমাৰ লগত আছে, ইহঁতে ওপৰে ওপৰে কৈ ল'ব পাৰে। কথা এইটোৱে। আৰু তেনেধৰণে আমি কাম কৰিছো।
এতিয়া ৰাইজৰ মই সকলো ৰাইজৰ আশীৰ্বাদ লৈ আজি নমিনেশ্যন দিবলৈ ইউডিএফৰ পৰা কিমান ভোট আশা কৰে? তেওঁলোকৰতো 3.5 লাখ 4 লাখ ভোট তেওঁলোকে 3.5 লাখ মিনিমাম তেওঁলোকে নিজে কৈছে তেওঁলোকৰ বিশ্বাস আছে গতিকে মই ভাবো যে তেওঁলোকৰ ভোটখিনি হলে আমি 2 লাখ আমাৰ পাব লাগিব কংগ্ৰেছে কৈছে যে ইউডিএফৰ ভোটটো সম্পূৰ্ণ সংখ্যালঘু ভোট মই পাম। মানৱ ৰাজনীতিয়ে কৈছে। কংগ্ৰেছক এসময়ত আমিও সমৰ্থন দিলো এডিএফও দিলে কোনোদিন নিজিকিলে ক'ব নোৱাৰে তেওঁলোকে কিভাৱে কৈছে মই নিষ্ঠাবান কংগ্ৰেছ কৰ্মীসকলক আহ্বান জনাম তেওঁলোকে যাতে এইবাৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীক পৰাজিত কৰাৰ স্বাৰ্থত বিপিএফৰ নাঙলৰ ছবিত তেওঁলোকক ভোট দিলে পৰাজিত কৰিব পাৰিব নহলে তেওঁলোকৰ নহলে 20 বছৰৰ চেক্ৰিফাইচ এনে যাব মই নিষ্ঠাবান কংগ্ৰেছ কৰ্মীসকলক পুনৰ আহ্বান জনাইছো আজি কিমান মানুহ অংশগ্ৰহণ কৰিছে? 10-12 হাজাৰটো হৈছে আমি একচুৱেলি 3,000হে মাতিছিলো বেছি আহিছে। স্যার জো এমপি ইলেকশনত স্যার দিলীপ শইকীয়াক জিকাই দিছিল বলে। সরি